আজিও শোকাকুল পৰিৱেশ মৃদুল ইছলামৰ বাসগৃহত শোকাকুল পৰিৱেশৰ মাজতেই মৃদুল ইছলামৰ বাসগৃহত উপস্থিত হৈছে ৰাইজৰ দলৰ কেইবাজনো নেতা। সন্ধিয়াৰ ভাগত ফুণ্টলিৰ কিসমত কাঠমিস্থিত মৃদুলৰ ঘৰত ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমান, ৰাছেল হুছেইন উপস্থিত হৈ শোকস্তব্ধ পৰিয়ালৰ বুজ লয়। মৃদুল ইছলামৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীক সুৰধাৰ সমালোচনা কৰে আজিজুৰ ৰহমানে। মুখ্যমন্ত্ৰীয়ে মৃদুলৰ ঘৰত আহি ক্ষমা খোজাৰ লগতে পৰিয়ালটোক 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাই ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমানে। ব্যুৰ ৰিপৰ্ট DS নিউজ। ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈদেৱে উজনি অসমত থকাৰ কাৰণে আমাক নিৰ্দেশনা দিছে। মৃদুল ইছলাম যিজনক যোৱা পৰহি দিনা আন্দোলন কৰিব যাওঁতে অসম পুলিচে নিৰ্মমভাৱে তেখেতক যি হত্যা কৰিছে, হত্যা কৰাৰ পিছত মৃদুল ইছলামৰ ঘৰত যি শোকাকুল পৰিৱেশ, আমাৰ দলৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিবৰ কাৰণে অখিল গগৈদেৱে আমাক নিৰ্দেশনা দিছে। আমি ৰাইজৰ দলৰ এটা সজাতি দলে মৃদুল ইছলামৰ ঘৰত আহি আমি উপস্থিত হৈছোঁ। তেখেতৰ পত্নী, সন্তান, মাতৃ, তেখেতৰ ভাতৃ, ভগ্নী, পৰিয়ালৰ যিসকল লোক আছে, আমি তেখেতসকলৰ লগত অলপ মত বিনিময় কৰিছোঁ। আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ যে এনেকুৱা ধৰণৰ চিটুৱেশ্যন আচলতে হ'ব নালাগে। কোনো পৰিয়ালতে যাতে এনেকুৱা ধৰণৰ চিটুৱেশ্যন নহওক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰোঁ যাতে এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটক। তেখেতক আমি আহ্বান কৰিছোঁ যে তেখেতে মৃদুল ইছলামৰ ঘৰলৈ আহক। মৃদুল ইছলামৰ পত্নীৰ লগত, মাতৃৰ লগত বহক। কি পৰিৱেশ হৈ আছে এইটো ঘৰত তেখেতে অলপমান অনুভৱ কৰক। আজি হিটলাৰী মনোভাৱ লৈছে তেখেতে। হিটলাৰৰ নিচিনা তেখেতৰ মনটো যি কঠোৰ কৰিছে, সেই কঠোৰতা নিশ্চিতভাৱে দূৰ হ'ব যদি এই ঘৰলৈ আহে, মাতৃৰ লগত বহে, কথা পাতে, পত্নীৰ লগত কথা পাতে, সন্তান দুটিৰ লগত বহে, তেতিয়াহ'লে আমি ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্তৰটো যি কঠোৰ হৈছে, তেখেতে যে পুলিচ ৰাজ আৰম্ভ কৰিছে অসমত, তেখেতে শাসনত অহাৰ পিছৰ পৰাই আমি দেখা পাইছোঁ যে পুলিচে নিজৰ লেকাম নোহোৱা হৈ গৈছে। পুলিচৰ যি টি কৰি আছে। ৰাতি আছামীসকলক উঠাই নি তেওঁলোকে স্পটত ভ্ৰমণ কৰিব যায় বুলি কৈ গুলিয়াই মাৰি আছে, পানীত পেলাই মাৰি আছে। বহু মাতৃৰ বুকু তেওঁলোকে খালী কৰি আছে, সুদা কৰি আছে। বহু পত্নীৰ হাজবেণ্ড নোহোৱা কৰি আছে। বহু সন্তানৰ পিতৃহাৰা কৰিছে। আন্দোলন কৰিবৰ কাৰণে যোৱা মানুহক, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব যোৱা মানুহক এনেকে টিয়াৰ গেছ দি, এনেকে অত্যাচাৰ কৰি হত্যা কৰাৰ নজিৰ অসম বা ভাৰতবৰ্ষত তেনেকুৱা আমি আজিলৈকে শুনা নাই। ৰাজনৈতিকভাৱে যিসকল আন্দোলন কৰিব যায় তেনেকুৱা আমি দেখা নাই। গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এতিয়া এই মৃতকৰ ঘৰৰ পৰা আমি ক'ব বিচাৰিছোঁ যে আপুনি মানুহ হওক। আপুনি মুখ্যমন্ত্ৰীক হৈ যি ৰজাৰ ভাৱ দিছে, মুখ্যমন্ত্ৰীক হৈ যে আপুনি হিটলাৰৰ নিচিনা যিবিলাক মনোভাৱ দেখুৱাই আছে, আমাৰ DGP ডাঙৰীয়াকো ক'ব বিচাৰিছোঁ যে আপোনাৰ পুলিচক আপুনি লেকাম লগাওক। শান্তি শৃংখলা ৰক্ষা কৰাৰ নামত মানুহক হত্যা কৰা এই নীতি ভাৰতবৰ্ষৰ সংবিধানে দিয়া নাই।